হাই ফ্ৰেণ্ডছ, নমস্কাৰ। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে হয়তো সকলোৱে জানে যে এইটো মাহত জুন মাহত অৰুণোদয় আঁচনিৰ টকা এতিয়ালৈকে অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টলৈ সোমোৱা নাই। প্ৰতি মাহে 9ৰ পৰা 10 তাৰিখৰ ভিতৰত অৰুণোদয় হিতাধিকাৰীসকলে 1250 টকাকৈ একাউণ্টত পাই থাকে, কিন্তু এইটো মাহত এতিয়ালৈকে টকা সোমোৱা নাই। কিছুমানে হয়তো ভাবি আছে টকাখিনি আৰু নিদিয়ে, কিন্তু এনেকুৱা নহয়। অৰুণোদয়ৰ টকা জুন মাহত 14 তাৰিখত সোমাব, অৰ্থাৎ অহাকালি আপোনালোকৰ একাউণ্ট চেক কৰিব 1250 টকাকৈ সোমাব। আৰু যিসকলে নতুনকৈ আবেদন কৰিছে অৰুণোদয় 3.0 সেইসকলৰো টকা সোমাই যাব। বহুত এটা ডাঙৰ আপডেট আহিছে। অৰুণোদয় এইটো বিষয়ত এই আঁচনিয়ে কাম কৰি আছে। নতুন যিবিলাক হিতাধিকাৰীয়ে আবেদন কৰিছে সিহঁতক আৰু আগৰ মানুহবিলাকক একেলগে টকাখিনি দিয়াৰ কাৰণে যিখিনি প্ৰচেছ কৰিছে তাৰ কাৰণে বহুতখিনি লেট হৈছে এইটো মাহত টকা দিয়াৰ। সেইকাৰণে টকা এতিয়ালৈকে সোমোৱা নাই। আপোনালোকে চিন্তা নকৰিব, অহাকালিৰ ভিতৰত আপোনালোকৰ একাউণ্টত টকা সোমাই যাব। আৰু যিসকলে নতুনকৈ এপ্লাই কৰিছে সিহঁতৰো টকা সোমাই যাব। এইটো এটা অৰুণোদয় আঁচনিৰ এটা আপডেট আছিল। আশা কৰোঁ আপডেটটো পাই আপোনালোকে সুখী হৈছে। তেনেহ'লে চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়াৰ পৰা এইটো চেনেলত এনেকুৱা ধৰণৰ আপডেটবিলাক সকলো সময়ত পাই থাকিব।